हेलो बंधुসকল আজি অন্য এটা ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো গোলাঘাট লাদিয়া চাৰিআলিত থকা জাংফাই ৰেষ্টুৰেণ্টলৈ বুলি ওলাই আহিছো ইতিমধ্যে লাদিয়া চাৰিআলি পাইছোহি আৰু অলপ দূৰ যোৱাৰ পিছত আমি জাংফাই ৰেষ্টুৰেণ্ট পামগে আৰু আজি দুপৰীয়া সাঁজটো ভাইটি অংকুৰ আৰু মই দুটা ওলাই আহিছো দুপৰীয়া সাঁজটো আমি জাংফাই ৰেষ্টুৰেণ্টতে খাম বুলি এই আপোনালোকে দেখা পাইছে ৰাইট সাইডে আছে জাংফাই ৰেষ্টুৰেণ্ট আহকচোন আমি যাওঁ ৰেষ্টুৰেণ্টলৈ এয়া আপোনালোকে বাহিৰতে বৰ্ড লগাই থোৱা দেখা পাব ইয়াত উপলব্ধ হৈ আছে পইতা ভাত অসমীয়া নিৰামিষ থালি গদাধৰ সিংহৰ থালি লাচিত বৰফুকন থালি আৰু তেখেতলোকে আপোনালোকে অনলাইন বা হোৱাটছআপত আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আমি যাওঁ হওক ঐ এয়া চৌৰভ মই ভাইটি লগ পাই গ'লোঁ খুব ভালে আৰু বন্ধা আৰু তোমাৰ ভিডিঅ'বিলাক মই ফেচবুকত চাই থাকোঁ আৰু ভাল লাগিছে চাই পেলাই আৰু আজি মোৰ ৰেষ্টুৰেণ্টলৈ আহিছা খুব ভাল লাগিছে বন্ধা আজি স্পেচিয়েল কি খাবলৈ পাম তোমাক আজি স্পেচিয়েল মই বহুকেইখন থালি ইয়াত দেখুৱাম আজি তোমাৰ যিখন থালিয়ে ভাল লাগে মই সেইখন থালিয়ে মই তোমাক দেখুৱাম দেই ঠিক আছে এয়া চোৱা আমাৰ ৰেষ্টুৰেণ্টৰ বাহুবলী থালি যিখন এখন স্পেচিয়েল থালি তাৰপিছত জাংফাই বিশেষ অসমীয়া পৰম্পৰাগত কিছু ট্ৰেডিশ্যনেল থালি আছে গদাধৰ সিংহৰ থালি আছে বিশেষ পনীৰ থালি লাচিত বৰফুকনৰ থালি আছে আৰু এটা বস্তু মানে ইম্পৰ্টেণ্ট বস্তু আছে আমাৰ সেইটো পইতা ভাত তুমি ইয়াত খাবলৈ পাবা কিন্তু আজি মই তোমাক পাব বিচাৰিম আমাৰ ৰেষ্টুৰেণ্টৰ বাহুবলী থালিখন ঠিক আছে ইয়াত তুমি মিনিমাম 12-13বিধ আইটেম পাবা আৰু লগতে চিকেনো পাবা পৰ্কো পাবা কিন্তু যদি তুমি বোলে পৰ্ক নোখোৱা তেতিয়া এটা মানে চিকেনৰ গ্ৰেভি পাবা আৰু এটা চিকেনৰ ড্ৰাই ফ্ৰাই পাবা তুমি গাহৰি খোৱা নাই খোৱা গতিকে তোমাক গাহৰি ভাল পোৱা ঠিক আছে তোমাক তেতিয়াহ'লে মই আজি এটা গাহৰি ড্ৰাই ফ্ৰাই আৰু এটা গাহৰি গ্ৰেভি লগতে অসমীয়া গোটেই আইটেমখিনি দি পেলাই মই তোমাক বাহুবলী থালিখন খুৱাব বিচাৰিম ঠিক আছে ঠিক আছে থেংক ইউ হয় ৰেষ্টুৰেণ্টৰ ভিতৰখন আপোনালোকক অলপমান ভিডিঅ'ৰ যোগেদি দেখুৱাই দিছোঁ ইমান সুন্দৰভাৱে সৌৰভ ভাইটিয়ে ৰেষ্টুৰেণ্টখন সজাই তুলিছে আপোনালোকে দেখা পাইছে নিশ্চয় যিহেতু সৌৰভ ভাইটি মিউজিকৰ লগত জড়িত সেইটোকে মিউজিক লাইভ বুলি ষ্টিকাৰ এটা বেৰতো লগাই থোৱা দেখা পাইছোঁ মই আৰু ইমান সুন্দৰভাৱে সজাই তুলিছে আপোনালোকে এবাৰ মন কৰক আৰু আহি এবাৰ চাই লওক আৰু খাদ্য সোৱাদ লওক এতিয়া আহি গ'ল আমাৰ বাহুবলী থালি এই বাহুবলী থালিত কি আছে আমাৰ সৰুভাৱে অকণমান কৈ দিব হয় আমাৰ কাৰণে বাহুবলী থালিটো আজি আহি গ'ল হয় গতিকে ইয়াত কি আছে মই তোমাক বুজাই দিছোঁ দেই ইয়াত যিহেতুকে তুমি বাহুবলী গাহৰি খাম বুলি কৈছিলা গতিকে গাহৰি এইফালে দেখা দিয়া আমাৰ গাহৰিৰ এটা ড্ৰাই ফ্ৰাই আৰু এটা গাহৰি গ্ৰেভি আহিছে ঠিক আছে তাৰপিছত লগতে এয়া সৰিয়হৰ লগত ভেন্দি তাৰপিছত এই চয়াবিনৰ এটা চব্জি যিটো আমি কৃত্ৰিম মাংস বুলি কওঁ চয়াবিনৰ চব্জি এয়া আলু ভাজি তাৰপিছত এয়া তোমাৰ চালাড এয়া আলু পিটিকা তাৰপিছত এয়া চাটনি এটা গ্ৰীণ চাটনি এটা আছে তাৰপিছত এয়া খৰিচা পানী টেঙা লগতে তোমাৰ এয়া মাটি দালি এয়া মচুৰ দালি লগতে এই গোটেইখিনি আইটেম মই কেৱল মাত্ৰ 200 টকা দিছোঁ ঠিক আছে যদি পৰ্ক নাখাওঁ বুলি ভাবে তেতিয়া পৰ্ক নাখাওঁ বুলি ক'লে তুমি তেতিয়া এটা চিকেনৰ ড্ৰাই ফ্ৰাই পাবা আৰু এটা চিকেনৰ গ্ৰেভি পাবা আৰু তোমাক আনলিমিটেড থালি এইটো তোমাক যদি ভাত চব্জি আৰু দৰকাৰ হয় তেতিয়া তুমি আকৌ ল'ব পাৰিবা যেইবাৰে ল'লেও তুমি ল'ব পাৰিবা ইয়াত কোনো প্ৰাইচ এক্সট্ৰাকৈ দিব নালাগে গম পাইছোঁ খালি মাংসটো খালি লওক আৰু যদি ছেকেণ্ড বাতি ল'ব বিচাৰে তেতিয়া খালি পইচাটো ল'ম আৰু কমকৈ আৰু তোমাৰ এই বাকী থালিটো তোমাৰ একদম আনলিমিটেড হয় গম পাইছোঁ ঠিক আছে তুমি এতিয়া খোৱা হয় আজি আৰু খায়ো ভাল লাগিলে আৰু পুনৰবাৰ আকৌ আপোনালোকক লগ পাম
আজিলৈ বিদায় মানিছোঁ সৌৰভাই। একদম ধন্যবাদ ৰূপম দা, হয়। তুমি আহিলা ঠিক আছে। ইমান ধুনীয়াকৈ, আৰু তোমাৰ ভিডিঅ'বিলাক এনেকৈ মানুহে চাওক তাৰে কামনা কৰিছোঁ। ঠিক আছে, হ'ব, ঠিক আছে। হয়, বাই। বাই।